নমস্কাৰ এণ্ড স্বাগতম জনালো আমাৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টোত আমি আলোচনা কৰিম 2025 চনত DLED এন্ট্ৰেন্স এক্সামত আহি যোৱা GK GSৰ কুৱেশ্যন এণ্ড এনচাৰখিনি। প্ৰথম কুৱেশ্যনটো হ'ব, স্বত্ববিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? স্বত্ববিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, লৰ্ড ডেলহাউচি। গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউচিয়ে স্বত্ববিলোপ নীতি প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, পানিপথৰ প্ৰথম যুদ্ধৰ পিছত ভাৰতত কোন সাম্ৰাজ্যই ৰাজত্ব আৰম্ভ কৰে? পানিপথৰ প্ৰথম যুদ্ধৰ পিছত ভাৰতত কোনটো সাম্ৰাজ্যৰ ৰাজত্ব আৰম্ভ হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মোগল। পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1526 খ্ৰীষ্টাব্দত। তাৰপিছত ভাৰতত মোগল সাম্ৰাজ্যৰ ৰাজত্ব আৰম্ভ হয়। এইখিনিতে ভিডিঅ'টোত আগবঢ়াৰ আগত আপোনালোকক এটি কথা জনাব বিচাৰিছোঁ, আমাৰ যি আছাম পুলিচ বা ADRE 3.0ৰ বাবে ছ'চিয়েল চায়েন্সৰ ক্লাছ 6 এণ্ড 7ৰ যি চিৰিজ চলি আছিল, সেই চিৰিজৰ কুৱেশ্যনৰ পৰা এই ভিডিঅ'টোত আমি আলোচনা কৰিবলগীয়া মুঠ 30টা কুৱেশ্যন, যি কুৱেশ্যনখিনি 2025 চনত DLED PET এক্সামত আহিছিল। এই কুৱেশ্যনখিনিৰ ভিতৰত আমাৰ সেই চিৰিজখিনিৰ পৰা আপোনালোকে 15ৰ পৰা 20টা কুৱেশ্যন অহা দেখা পাব। আপোনালোকে ভিডিঅ'টো শেষ হোৱাৰ পিছত সেই ভিডিঅ'খিনি চাওক আৰু নিজে কমেণ্টত জনাওক সেই ভিডিঅ'খিনিৰ পৰা আপোনালোকে কিমানটা কুৱেশ্যন কমন অহা দেখা পাইছে। আপোনালোকে যদি কমন কুৱেশ্যন অহা দেখা পায় তেতিয়াহ'লে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক আগন্তুক আছাম পুলিচ বা ADRE 3.0 এক্সামৰ বাবে। নেক্সট কুৱেশ্যন, বাল্বত ব্যৱহাৰ কৰা ফিলামেণ্ট কি ধাতুৰে তৈয়াৰ কৰা হয়? ফিলামেণ্ট কি ধাতুৰে তৈয়াৰ কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, টাংষ্টাইন। ফিলামেণ্ট টাংষ্টাইন ধাতুৰে তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যন, তলহদিয়া কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ নদী? তলহদিয়া কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, কপিলী। কপিলী নদী হ'ল ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ। নেক্সট কুৱেশ্যন, তলহদিয়া কোনগৰাকী স্বদেশী আন্দোলনৰ লগত জড়িত আছিল? তলহদিয়া কোনগৰাকী ব্যক্তি স্বদেশী আন্দোলনৰ লগত জড়িত আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, লালা ৰাজপথ ৰায়। লালা ৰাজপথ ৰায় স্বদেশী আন্দোলনৰ লগত জড়িত আছিল। নেক্সট কুৱেশ্যন, তলহদিয়া কোনটো এটা গ্ৰীণ হাউচ গেছ নহয়? তলহৰ কোনটো এটি গ্ৰীণ হাউচ গেছ নহয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, অক্সিজেন। অক্সিজেন গ্ৰীণ হাউচ গেছ নহয়। নেক্সট কুৱেশ্যন, তলহদিয়া কোনটো ভাষা অসমীয়া ভাষাৰ লগতে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছিল? তলহদিয়া কোনটো ভাষা অসমীয়া ভাষাৰ লগতে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, বাংলা। অসমীয়া ভাষা আৰু বাংলা ভাষাই একেলগে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, অসমত ভক্তি আন্দোলনৰ জনক কোন? অসমত ভক্তি আন্দোলনৰ জনক কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, শংকৰদেৱ। অসমত শংকৰদেৱ আছিল ভক্তি আন্দোলনৰ জনক। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানে চিপাহী বিদ্ৰোহৰ পিছত কাক ৰজা পাতিব বিচাৰিছিল? মণিৰাম দেৱানে চিপাহী বিদ্ৰোহৰ পিছত অসমত কাক ৰজা পাতিব বিচাৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, কন্দবেশ্বৰ সিংহ। মণিৰাম দেৱানে কন্দবেশ্বৰ সিংহক চিপাহী বিদ্ৰোহৰ পিছত ৰজা পাতিব বিচাৰিছিল। নেক্সট কুৱেশ্যন, শিলালিপি প্ৰত্নতাত্ত্বিক সম্পদ হয়নে নহয়? ইয়াত হয়নে নহয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, হয়। শিলালিপি প্ৰত্নতাত্ত্বিক সম্পদ হয়। নেক্সট কুৱেশ্যন, দুৰ্জয়নগৰ কোন ৰাজবংশই প্ৰতিষ্ঠা কৰিছিল? দুৰ্জয়নগৰ কোন ৰাজবংশই প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, পাল ৰাজবংশ। পালসকলে দুৰ্জয়নগৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, গান্ধাৰ শিল্পকলা কোন ৰাজবংশৰ লগত জড়িত? গান্ধাৰ শিল্পকলা কোনটো বংশৰ লগত জড়িত বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, কুষাণ বংশ। গান্ধাৰ শিল্পকলা কুষাণ বংশৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, অসমৰ দা পৰ্বতীয়া তোৰণ কোন বংশৰ লগত জড়িত? দা পৰ্বতীয়া তোৰণ কোনটো বংশৰ লগত জড়িত বুলি সুধিছে।
ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি গুপ্ত। গুপ্ত বংশৰ লগত অসমৰ দা পৰ্বতীয়া তোৰণ জড়িত। নেক্সট কুৱেশ্যন, দাঁতৰ পৰীক্ষা কৰিবলৈ দন্ত চিকিৎসকে কি দাপোন ব্যৱহাৰ কৰে? দন্ত চিকিৎসকে কি দাপোন ব্যৱহাৰ কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি অৱতল দাপোন। দন্ত চিকিৎসকে অৱতল দাপোন ব্যৱহাৰ কৰে দাঁতৰ পৰীক্ষা কৰিবলৈ। নেক্সট কুৱেশ্যন, তলহত দিয়া কোনটো এটা মৌলিক অধিকাৰ নহয়? তলহৰ কোনটো এটি মৌলিক অধিকাৰ নহয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি সম্পত্তিৰ অধিকাৰ। সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত নহয়। নেক্সট কুৱেশ্যন, তলহৰ কোনখন এখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰধান উপনৈ? তলহত দিয়া কোনখন নদী এখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি পুঠিমাৰী। পুঠিমাৰী হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন প্ৰধান উপনৈ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আৰু দক্ষিণ পাৰৰ যদি উপনৈৰ বিষয়ে ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব। মই সম্পূৰ্ণ তালিকাৰ সৈতে আপোনালোকলৈ ভিডিঅ' আগবঢ়াম। নেক্সট কুৱেশ্যন, তলহত দিয়া কোনটো এটা এককোষী জীৱ? তলহৰ কোনটো এটি এককোষী জীৱ বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি এমিবা। এমিবা হ'ল এককোষী জীৱ। নেক্সট কুৱেশ্যন, আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ শ্বাহ মিৰাণ। আজান ফকীৰৰ আচল নাম আছিল শ্বাহ মিৰাণ। নেক্সট কুৱেশ্যন, সংবিধানৰ কোনটো অংশই ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰে? ভাৰতৰ সংবিধানৰ কোনটো অংশই ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি দফা 4। ভাৰতীয় সংবিধানৰ দফা নং 4ত ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰে। নেক্সট কুৱেশ্যন, লণ্ডনৰ গ্ৰীনিজ মান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা দ্ৰাঘিমা ৰেখাডালক কি বুলি কোৱা হয়? লণ্ডনৰ গ্ৰীনিজ মান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা দ্ৰাঘিমা ৰেখাডালক কি বুলি কোৱা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি প্ৰাথমিক দ্ৰাঘিমা ৰেখা। নেক্সট কুৱেশ্যন, অসম বৈভৱ বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল? অসম বৈভৱ বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰতন টাটা। ৰতন টাটাদেৱে অসম বৈভৱ বঁটা প্ৰথমবাৰৰ বাবে লাভ কৰিছিল। কিমান চনত লাভ কৰিছিল এইটো যদি জানে তেতিয়াহ'লে কমেণ্টত জনাই যাব। নেক্সট কুৱেশ্যন, নতুন প্ৰজাতিৰ কপৌ ফুল কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছিল? এইটো এটা কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন আছিল, যি কুৱেশ্যনটো 2025 চনত এণ্ট্ৰেন্স এক্সামত আহিছিল। ইয়াৰ ৰাইট এনচাৰটো আছিল অপশ্যন নম্বৰ চি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নতুনকৈ এক নতুন প্ৰজাতিৰ কপৌ ফুল পোৱা গৈছিল। নেক্সট কুৱেশ্যন, ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি? ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি চিছমোগ্ৰাফী। চিছমোগ্ৰাফী হ'ল ভূমিকম্প জোখা যন্ত্ৰ। ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰবিধৰ নাম যদি জানে তেতিয়াহ'লে কমেণ্টত জনাব। নেক্সট কুৱেশ্যন, অসমৰ কোনখন নদী আভ্যন্তৰীণ যাতায়াতৰ বাবে ব্যৱহাৰ কৰা হয়? অসমৰ কোনখন নদী আভ্যন্তৰীণ যাতায়াতৰ বাবে ব্যৱহাৰ কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদী আভ্যন্তৰীণ যাতায়াতৰ বাবে ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, বলৰ এছআই একক কি? বলৰ এছআই একক কি বুলি সুধিছে। ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি নিউটন। বলৰ এছআই একক হ'ল নিউটন। নেক্সট কুৱেশ্যন, নাটোৰ সম্পূৰ্ণ ৰূপটো কি? নাটোৰ ফুল ফৰ্ম কি বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। নাটোৰ সম্পূৰ্ণ ৰূপটো হ'ব নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। নেক্সট কুৱেশ্যন, পিএইচৰ মান কিমানৰ পৰা কিমানৰ ভিতৰত থাকে? পিএইচৰ মান কিমানৰ পৰা কিমানৰ ভিতৰত থাকে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 0ৰ পৰা 14লৈ। 0ৰ পৰা 14লৈ পিএইচৰ মান থাকে।
নেক্সট কুৱেশ্যন, নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, প্ৰধানমন্ত্ৰী। ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল নীতি আয়োগৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন, বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? ৱৰ্ল্ড ফৰেষ্ট ডে কেতিয়া পালন কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 21 মাৰ্চ। প্ৰতি বছৰে 21 মাৰ্চৰ দিনা বিশ্ব বন দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতত চৰকাৰৰ মুৰব্বী কোন? ভাৰতত চৰকাৰৰ মুৰব্বী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, প্ৰধানমন্ত্ৰী। প্ৰশ্নটোত গভৰ্ণমেণ্টৰ মুৰব্বী কোন বুলি সুধিছে, সেয়েহে আমাৰ ইয়াৰ এনচাৰটো হৈ গ'ল প্ৰধানমন্ত্ৰী। যদি ভাৰতৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন যদি সোধে তেতিয়াহ'লে হ'ব ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰৰ মুৰব্বী হ'ল ৰাষ্ট্ৰপতি আৰু চৰকাৰৰ মুৰব্বী হ'ল প্ৰধানমন্ত্ৰী। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, যি কুৱেশ্যনখিনি DLEDৰ প্ৰি এণ্ট্ৰি টেষ্ট এক্সামত 2025 চনত আহিছিল। এনেধৰণৰ কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি আমি DLED 2026ৰ যি প্ৰি এণ্ট্ৰি টেষ্ট এক্সাম হ'ব, এই এক্সামৰ কাৰণে কুৱেশ্যন এনচাৰৰ চিৰিজ লৈ আহিম। যদি আপোনালোকে ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে কমেণ্টত জনাব, আমি আপোনালোকলৈ এনেধৰণৰ ভিডিঅ' আগবঢ়াই থাকিম। আৰু যদি ভিডিঅ'খিনি চাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো এতিয়ালৈকে চাই থকাৰ বাবে ধন্যবাদ। জয় আই অসম।